বন্ধুসকল এতিয়া এয়া মই এতিয়া বস্তুখিনি দেখুৱাই আছোঁ আপোনালোকক চাওক এয়া লৈছোঁ মই চাউল বুটৰ দাইল তাৰপিছত জিৰা আৰু ইফালে শুকান জলকীয়া আৰু জালুক কেইটামান লৈছোঁ আৰু বাদাম লৈছোঁ আৰু এতিয়া মই এইখিনি ৰাতিটোৰ কাৰণে তিয়াই থৈ দিম এয়া বুটৰ দাইল চাউল বাদাম আৰু জিৰা জালুক আৰু শুকান জলকীয়া কেইটামান দি এইখিনি ৰাতিটোৰ কাৰণে তিয়াই থৈ দিম যাতে একদম ভালকৈ মানে সফ্ট হৈ আহে সেইটো কাৰণে ৰাতিটো তিয়াই থৈ দিলোঁ এয়া ৰাতিপুৱা মই এইখিনি ধুই মেলি এয়া ৰেডি কৰি লৈছোঁ এতিয়া এইখিনি পেষ্ট বনাই ল'লোঁ এয়া আৰু পেষ্টখিনিত মই এয়া অকণমান দিলোঁ হিং আৰু সোৱাদ অনুযায়ী নিমখ আৰু হিংটো দিলে যে সোৱাদটো ভাল হয় সেইকাৰণে অকণমানেই দিছোঁ বেছিকৈ দিয়া নাই চামুচখন যিহেতু ডাঙৰ সেইকাৰণে আধা চামুচমান দি এইখিনি ভালকৈ ফেটি ল'লোঁ ফেটি লৈ এয়া অকণমান সময় ঢাকি থৈ দিলোঁ এতিয়া টাৱাখন এয়া গৰম হ'ব দিছোঁ তাতে অকণমান তেল দি তেলখিনি ভালকৈ বহলাই দি মেলি যিখিনি মই বেটাৰ বনাই থৈছোঁ সেইখিনি এতিয়া অকণমান দি যাম আৰু ধুনীয়াকৈ মেলি দি ল'ম আৰু এই মেলি দিয়াৰ পিছত মই ইয়াতে অকণমান দিছোঁ বন্ধাকবি একদম মিহিকৈ কুটি লৈছোঁ আৰু দিছোঁ এয়া বিলাহী অকণমান তাৰপিছত অৰেগেনো অকণমান আৰু এয়া জিৰা গুড়ি জলকীয়া গুড়ি এনেকৈ দি মেলি মানে হেঁচি দি তাৰপিছত অলপ উল্টাই দিলোঁ আৰু দুফালৰ পৰা যাতে ক্ৰিস্পি হয় আৰু এতিয়া আৰু এখন বনাব লৈছোঁ এয়া ল'ৰাই হেনো ইমান সৰুকৈ বনালে নাখায় ডাঙৰকৈ বনাব লাগে সেইকাৰণে এতিয়া ডাঙৰকৈ বনাই দিওঁ অকণমান আৰু ল'ৰাই মানে ধোচা খাম বুলিও কৈ আছিলে সেইকাৰণে বনাব লৈছোঁ এয়া ল'লোঁ জলকীয়া গুড়ি অৰেগেনো অকণমান আৰু চাট মছলা অকণমান দি মেলি এয়া দিলোঁ বন্ধাকবি তাৰপিছত এয়া বিলাহীখিনি দি সেইখিনি আকৌ সেনেকৈ বনাই ল'ম গোটেইখিনি আৰু পাৰিলে ইয়াৰ লগত চাটনি বা কিবা দিব পাৰে আপোনালোকে আৰু যদি চীজ পনীৰ এইবিলাক দিব পাৰে তেতিয়া আৰু ভাল লাগে কিন্তু মোৰ ওচৰত নাছিলে যিহেতু মই সেইকাৰণে এনেকৈ বনালোঁ চিম্পলকৈ আৰু ইয়াৰ লগতে যদি কিবা চাটনি বা কিবা বনোৱা যায় চচ মোৰ আজি মানে ৰাতিপুৱা ইমান সোনকালে বনোৱাটো অসুবিধা হয় সেইকাৰণে মই খালি এনেকৈ বনাইছোঁ মই আৰু একো বনোৱা নাই মোৰ ইয়াত চাহখন চাওক ইয়াত ৰেডি দেখিছে নহয় আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব তাৰপিছত এয়া আমাৰ ধোচাখন ৰেডি হৈ গ'ল কেনেকুৱা লাগিছে জনাব আৰু এইটো হেল্ডিও হয় ৰাতিপুৱা টিফিনৰ কাৰণেও হয় মানে ভাল হয় দিবলৈ সোনকালেও হয় খালি মানে পেষ্টখিনি বনোৱাটোহে সময় তাৰপিছত আৰু বনাওঁতে মানে বেছি সময় নালাগে সোনকালে হৈ যায় এয়া মই এতিয়া দি আছোঁ চাওক এতিয়া এনেকৈ মই যিমান পাৰোঁ ডাঙৰ কৰিব চেষ্টা কৰি আছোঁ ল'ৰাই যিহেতু ডাঙৰকৈ খাব খুজিছে আৰু মই গোটেইখিনি মছলা এনেকৈ দি গৈ আছোঁ এনেকৈ বনাই গৈ আছোঁ খাবলৈ সঁচাকৈ বহুত টেষ্টি হয় আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব বনোৱা মানে খালি পেষ্টখিনি বনাওঁতে সময় মানে বাকীখিনি ইমান সময় নালাগে সোনকালে মৌচুমী বাইদেউক মাতিছোঁ টেষ্ট কৰিবলৈ মৌচুমী বাইদেৱে এতিয়া ক'ব খাই মেলি কেনেকুৱা হৈছে সঁচাকৈ নে মিছা কৈ আছা সঁচা এয়া খাই আছে মানে খাওঁতে ক'ব নোৱাৰোঁ আৰু কিমান সোৱাদ হৈছে বনাই খাব দে এতিয়া আমি দুটাই অলপ লেকচাৰ মাৰি খাই লওঁ আৰু বনালোঁ যেতিয়া ৰঙা চাহ লৈছে মানে আজি গাখীৰ নাই সেইকাৰণে ৰঙা চাহ আৰু মৌচুমীয়েতো পাৰিলে গাখীৰ চাই লাগে তাক ৰঙা চাহ খাই বেয়া পায় তথাপিও উপায় নোহোৱাত আৰু আমাৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আজিলৈ বাই বাই আমি খাই লওঁ এতিয়া